বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ এটা চূড়ান্ত দুৰ্ভাগ্য হ'ল আজিলৈকে এখন অসমীয়া চৰকাৰ আমি নাপালোঁ। নিজেই চিন্তা কৰকচোন, হয়তো বহুতে বহুত বছৰ চৰকাৰ দেখিলে, কিন্তু সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ কাৰণে চিন্তা কৰা এখন চৰকাৰ পালেনে? এই কথাটো আমাৰ মনলৈ এইকাৰণে আহিল, ৰাজীৱ তুংখুঙীয়া নামৰ এগৰাকী লোকে আমাৰ এটা ফেচবুক ভিডিঅ'ত মন্তব্য কৰিছিল। তেওঁ কৈছে যে তেওঁ ৮৩ চনৰ পৰা চৰকাৰ দেখি আছে, ভালকে দেখিছে, কিন্তু এখন অসমীয়া চৰকাৰ নাপালে, অসমীয়াৰ চৰকাৰ নেদেখিলে। সঁচাকৈ এই কথাটো অতি চিন্তনীয়। কংগ্ৰেছৰ কথা নকওঁ, কংগ্ৰেছৰ দিনতে আমাৰ অসমে হেৰুৱালে তজবজীয়া ৮৫৫ গৰাকী যুৱকক। তাৰপিছত অসমীয়া বুলি ভবা এখন চৰকাৰ আহিল, অসম গণ পৰিষদ, কিন্তু তেওঁলোকে অসমীয়াৰ চৰকাৰ হ'ব পাৰিলেনে? আজি যদি আপোনাক সোধা হয় অসম গণ পৰিষদৰ কি কামৰ কাৰণে আপোনালোকে মনত ৰাখিছে, নিশ্চয় কাকো নুসুধাকৈ স্পষ্টভাৱে আপোনালোকে ক'ব যে গুপ্ত হত্যাৰ সেই কথাবোৰৰ কাৰণে অসম গণ পৰিষদক আপুনি মনত ৰাখিছে। আনহাতে বিজেপি চৰকাৰখন, তেওঁলোকতো অসমীয়াই হ'ব নোৱাৰিলে, তেওঁলোকৰ দিনতো ৫জন যুৱক মৰি থাকিল। মানে চাব গ'লে অসম আৰু অসমীয়াৰ সৰ্বাংগীন বিকাশৰ কাৰণে সমৰ্পণ কৰা এখন অসমীয়াৰ চৰকাৰ প্ৰকৃতাৰ্থত অসমীয়াই নাপালে। শদিয়া বা ধুবুৰীৰ যিকোনো এটা সমষ্টিত কোনে প্ৰতিনিধিত্ব কৰিব তাৰ কথাও হাইকমাণ্ড দিল্লীয়ে সিদ্ধান্ত ল'ব লাগে। দিল্লীয়ে ক'লেহে তাত কোনে খেলিব সেয়া চূড়ান্ত হয়। অসমৰ মাটিত অসমীয়াৰ আজি এই অৱস্থা। এই হাইকমাণ্ড থকা লোকসকলে অসমীয়াৰ কথা কি ভাবিব পাৰে কওকচোন? দিল্লীয়ে অসমীয়াৰ কথা কিমান ভাবিব কওক? অথচ অসম আৰু অসমীয়াৰ কথা ভবা লোকসকলেই মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, বিভিন্ন ৰাজনৈতিক দলৰ মূল আসনত উপবিষ্ট হ'ল, তাৰ পিছতো কিন্তু অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত বুলি আজিও ক'ব পৰা সাহসখন নহ'ল। অসম গণ পৰিষদে জাতিটোক কেৱল প্ৰবঞ্চনা কৰিলে, কেৱল প্ৰতাৰণা কৰিলে। অসম গণ পৰিষদৰ এই নেতাসকলৰ বাবেই জাতীয়তাবাদৰ চিন্তা আৰু ধাৰণাৰ অপমৃত্যু হ'ল। এওঁলোকৰ বাবেই হাজাৰ হাজাৰ জাতীয়তাবাদী অসমীয়াই আঁঠু কাঢ়িবলৈ বাধ্য হ'ল। সৰ্বানন্দ সোণোৱাল, তেওঁতো আপোনাৰ জাতীয়তাবাদৰ নামত এতিয়া ৰাষ্ট্ৰীয়তাবাদী এজন ভাল প্ৰবক্তা হিচাপে পৰিগণিত হ'ল, অথচ অসমীয়াৰ কাৰণে কি কৰিলে? আছু কৰিলে, আছুৰ পৰা অসম গণ পৰিষদ আহিল, অসম গণ পৰিষদৰ পৰা বিজেপিলৈ গ'ল, আৰু শেষত বিজেপি দলটোক কি কৰিলে? বিজেপি দলটোকো প্ৰাক্তন কংগ্ৰেছীৰ হাতত এৰি দি জ্যেষ্ঠ প্ৰবীণ বিজেপি কৰ্মীসকলক এঘৰীয়া কৰিলে। এওঁলোকৰ বাবে আজি জাতীয়তাবাদৰ এই অৱস্থা। এতিয়াও অসমত লাখ লাখ লোক আছে যিসকলে অসম আৰু অসমীয়াৰ কাৰণে নিজক ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ আছে, নিজকে সমৰ্পণ কৰিবলৈ প্ৰস্তুত হৈ আছে, যাৰ তেজত এতিয়াও টগবগাই আছে জাতীয়তাবাদৰ ৰক্ত, অথচ তেওঁলোকক নেতৃত্ব দিয়া লোকসকলে সাপৰ দৰে মত সলাই বিভিন্ন সময়ত চূড়ান্ত সুবিধাবাদী স্থিতি অৱলম্বন কৰিছে। সেইকাৰণে আজি DK-বিপদে আপোনালোকক জনাব খুজিছোঁ, এবাৰ সোধক অসম আৰু অসমীয়াৰ চৰকাৰ কিয় পোৱা নাই? অসমে আন্দোলন নকৰাকে এটা বস্তুও পোৱা নাই। আত্ম বলিদান নিদিয়াকৈ কোনো যুৱকে অসমীয়াৰ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। কিয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে? চিৰ চেনেহী মোৰ ভাষা জননী বুলি ক'লে যিটো টান, মোৰ আপোনাৰ দেশ বুলি ক'লে যি আবেগ অনুভৱ কৰোঁ বুকুৰ ভিতৰত, সেই আবেগৰ মৰ্যাদা আমাৰ নেতাসকলে ৰাখিব পাৰিছেনে? দিব পাৰিছেনে? কথাবোৰ তেওঁলোকক সোধক। কেৱল ৰাজনীতিৰ নামত, গাদী দখলৰ নামত, শাসনৰ নামত যি নিকৃষ্ট ৰাজনীতি কৰি আহিছে এওঁলোকে অসম আৰু অসমীয়াক লৈ, সময় কিন্তু আহিছে, উত্তৰ দিব লাগিব এওঁলোকে। উত্তৰ মানে কি উত্তৰ দিব? বেছিভাগে প্ৰবঞ্চক, ঠগ, মানে গাদ্দাৰ, বেছিভাগে পৰিণাম পাইছেই বাৰু, বহুতে পৰিণাম পাইছে, কোনে পৰিণাম পাইছে নকওঁ, কিন্তু তেওঁলোকে যে জাতিটোৰ এই অৱস্থা কৰিলে, আজিলৈকে সীমা সমস্যা সমাধান নহ'ল, আজিলৈকে বাংলাদেশীৰ সমস্যা সমাধান নহ'ল, আজিলৈকে অন্ন বস্ত্ৰ বাসস্থানৰ পৰা নিৰাপদ হ'ব নোৱাৰিলে প্ৰতিগৰাকী অসমীয়া। অসম আৰু অসমীয়াৰ আবেগক লৈ তেওঁলোকে কেৱল ব্যৱসায় কৰি আহিছে। অসমীয়া জাতি হত্যাক এওঁলোকে বাৰে বাৰে অপমান কৰিছে, বাৰে বাৰে বঞ্চনা কৰিছে, বাৰে বাৰে লাঞ্ছনা কৰি আহিছে, তাৰ পিছতো অসমীয়াই পুনৰ তেওঁলোকক কিয় ইমান আদৰ সাদৰ কৰে ভাবক, নিজেই চিন্তা কৰক। গতিকে প্ৰিয় দৰ্শক, DKB ফেক্টৰ বিনম্ৰ আবেদন, মানুহবোৰ চিনক, এইসকল লোকক কিছুমান প্ৰশ্ন সোধক। আপোনালোকে প্ৰতিগৰাকী সচেতন লোকেই যদি এই প্ৰশ্নবোৰ নুসুধে এওঁলোকে লাই পাই যাব। বাকী সংবাদ মাধ্যম, বহুত মাধ্যম এইবিলাকৰ কথা কৈ লাভ নাই, বুদ্ধিজীৱী, কিবাজীৱী, হেনজীৱী, তেনজীৱী, সেইবিলাক কথা কৈ লাভ নাই। সচেতন লোকসকলে এই কথাবোৰ আগবঢ়াই নিব লাগিব। ধন্যবাদ।